গাইছ ৰাতিপুৱা টাইমত বাঁহ কাটি আছে, বাঁহটো দেখুৱাই আছো। বাঁহ একদম ৰাতিপুৱা বাঁহ কাটিব আহিছে। বাঁহৰ গৃহত এইজন, চাই লওক এই বাঁহ কেনেকুৱা কাটিছে। বাঁহ কটাটো শুনি চাই লওক কেনেকুৱা বাঁহ কাটে। এনেকুৱা আপোনালোকক ক'ৰবাত কাটি থাকিব দেই ৰাইজ। এই বাঁহৰ মালিকৰ গৃহতে হয়, চাই লওক। এইজনী বাঁহ লৈছে, ভালকৈ চাই লওক। এজনী বাঁহ লৈছে, এইটো বাঁহৰ গৃহত। আৰু এই বাঁহ কেনেকুৱা কাটিছে চাওক। ইয়ে হয় ৰাজু আলি। এই চাওক কেনেকুৱা কাটিছে, কটাটো দেখুৱাইছো চাওক অলপ দেৰি। এই বাঁহ যেনে তেনে কাটিব নোৱাৰি। বাঁহটো উল্টাকৈ কাটিলে ডাইৰেক্ট নিজে লাগিব, সেইকাৰণে বাঁহ কাটিবলৈ সাৱধানে কাটক, চাই লওক। আৰু এয়া বাঁহৰ গুৰি গৈ আছো। এটা আছে নতুন বাঁহ বেপাৰী, এইটো চাওক বাঁহ কাটি আছে। কেইটা কাটিলে বাঁহ? এটা কাটিলে দুটা। কাৰাত ক'ত আছে? কাৰাত দি কাটিলে ভালকৈ কাটে। ঠিক আছে।